নমস্কাৰ আমি এই সংবাদ মাধ্যমৰ প্ৰথমতে আমি নমস্কাৰ জনাইছোঁ যিসকল আমাৰ সাংবাদিক বন্ধুৱে আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ এই অনুষ্ঠানটিৰ প্ৰচাৰৰ ক্ষেত্ৰত তেখেতসকলে আগবঢ়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ যিটো অনুষ্ঠান নেহৰু জ্যোতি সংঘৰ 31 সংখ্যক ৰঙালী বিহু উদযাপন এইটো আমাৰ বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আমাৰ যোৱাকালি ৰাতিপুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ বিহুৰ পতাকা উত্তোলন তাৰপিছতে আমাৰ সাহিত্য প্ৰতিযোগিতাত বিশেষভাৱে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু আমাৰ অপেন আচলতে ক্লাছ 6ৰ পৰা 12লৈকে অপেন আমাৰ কুইজ প্ৰতিযোগিতা এটা হৈছে ওদালগুৰি আৰু দৰং ডিষ্ট্ৰিক্টৰ মাজত এই প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছে প্ৰায় 10টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইটো খুব ভাল লাগিছে আমাৰ খুব ভাল হৈছে যথেষ্ট উপভোগ্য হৈছে তাৰপিছতে আমাৰ আজিৰ যি কাৰ্যসূচী এই কাৰ্যসূচী হৈছে কি ৰাতিপুৱা 4 বজাত দৰং ওদালগুৰি জিলা ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে প্ৰায় 50গৰাকীৰো অধিক প্ৰতিযোগীয়ে ইয়াত দুখন জিলাৰ পৰা আহি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত যোগদান কৰিছে ৰাতিপুৱা 4:30 বজাত আমি আমাৰ নামখলাৰ পৰা হাপামাৰা পৰ্যন্ত এই মাৰাথন দৌৰটো আৰম্ভ কৰা হৈছে যথেষ্ট সংখ্যক মানুহে আমাক উৎসাহ উদ্দীপনা আগবঢ়াইছে তাৰপিছতে দিনৰ 10 বজাত আমাৰ ভেকচন প্ৰতিযোগিতা হৈছে ভেকচন প্ৰতিযোগিতাত যথেষ্ট দৰ্শক আহিছিল আৰু লগতে ইয়াত প্ৰায় 20গৰাকীৰো অধিক প্ৰতিযোগীয়ে দলীয়ভাৱে এই ভেকচন প্ৰতিযোগিতাত যোগদান কৰিছে আৰু আমি আবেলি 4:30 বজাৰ পৰাই আজি আমি সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ ইয়াত প্ৰায় 50গৰাকীৰো অধিক সৰু বিহুৱতীয়ে আৰু প্ৰায় 25গৰাকীৰো অধিক ডাঙৰ বিহুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু লগতে এই প্ৰতিযোগিতাখন আৰু আমাৰ মুকলি বিহু মঞ্চখন প্ৰথমতে বন্তি প্ৰজ্বলন হৈছে এটা আমি ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ পৰাই আমি এটা ৰাইজক আমি এটি আশীৰ্বাদ দিব বিচাৰিছোঁ যে আমাৰ এই বাপতিসাহোন ৰঙালী বিহু এই বন্তিৰ প্ৰজ্বলনে যাতে সকলোতে পোহৰ হৈ থাকক সকলোৱে যাতে আমি উৎসাহ উদ্দীপনাৰে এই বিহুক জীয়াই ৰাখিব পাৰোঁ তাকে ভগৱানৰ ওচৰত আমি কামনা কৰিছোঁ আৰু এই বন্তি প্ৰজ্বলন কৰিছিলে আমাৰ বিশিষ্ট সমাজকৰ্মী ফণীধৰ বৰুৱা ডাঙৰীয়া তাৰপিছতে আমাৰ বিহুতলী উন্মোচন কৰিছে আৰু উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ প্ৰাক্তন দৰং জিলা পৰিষদৰ সদস্য মাননীয় হেমন্ত কুমাৰ ডেকা ডাঙৰীয়াদেৱক তেখেতে সময়মতে আহি আমাৰ মাজত উপস্থিত থাকি বিহু মঞ্চ উদ্বোধন কৰিছে আমাক কৃতাৰ্থ কৰিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু এতিয়া দুয়োখন প্ৰতিযোগিতা চলি আছে তাৰ মাজে মাজে অসমৰ বচা যি বিহু দল এই বিহু দলে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে ইতিমধ্যে সুদূৰ লখিমপুৰ জিলাৰ পৰা দল আহিছে আৰু লগতে টংলাৰ পৰা গুৱাহাটীৰ পৰা মঙলদৈ চিপাঝাৰ এনেধৰণৰ গোটেইখিনি বিহু দলে দুখন জিলাৰ বিহু দলে আহি ইয়াত বিহু মাৰিছে মানুহ উদুলি মুদুলি হৈ আছে সকলোৱে আহি ইয়াত সহযোগিতা আগবঢ়াইছে স্বতঃস্ফূৰ্তভাৱে সকলোৱে ইয়াত সহযোগিতা কৰাৰ বাবে আমি সংঘৰ তৰফৰ পৰা নেহৰু জ্যোতি সংঘৰ প্ৰমুখ কৰ্মীয়ে আমি তেখেত সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল আমাৰ মাজত আহি বিশিষ্ট অতিথি আহিছে তেখেতসকলক আমাক উৎসাহ উদ্দীপনা আগবঢ়াৰ বাবে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসমত নেহৰু জ্যোতিৰ উত্তৰোত্তৰ
আমি ৰাইজৰ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আমি যাতে প্ৰতি বছৰে এনেধৰণে নৈৰুতি সংঘই আমি এই ৰঙালী বিহুটো উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু ইয়াৰ লগতে আমি এটি ধন্যবাদ দিব লাগিব আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমি বিগত 2 বছৰত আমাৰ ৰঙালী বিহুৰ কাৰণে 1,50,000 টকাকৈ তেখেতসকলে আমাক অনুদান আগবঢ়াইছিল আৰু এইবেলি 1,50,000 টকা আমি পাবলৈ সক্ষম হৈছোঁ গতিকে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু এইখন চৰকাৰে যাতে বহু দূৰ আগবাঢ়ি থাকে তাৰ কাৰণে আমি তেখেতসকলক আমি এটা অনুৰোধ জনাইছোঁ আৰু আমাৰ এই গ্ৰাম্য অঞ্চলৰ যিবিলাক পুথিভঁৰাল বা আমাৰ যি সংঘ য'ত আমি বিহু উদযাপন কৰি আছোঁ এই অনুষ্ঠানসমূহত যাতে তেখেতসকলে চকু কাণ দি আগবঢ়াই লৈ যায় তাৰ কাৰণে তেখেতসকলক আমি অনুৰোধ জনালোঁ সিংহৰ বাকৰিত ৰংঘৰ বাকৰিত এই বিহু প্ৰথম হোৱা বুলি আমি ইতিমধ্যে আমাৰ বহুত গুণী জ্ঞানী আমাৰ ব্যক্তিসকলে আমাক কৈছে আমি সেয়ে আমি পালন কৰি আহিছোঁ সেয়ে আমি আজি তাৰিখলৈ আমি জানো ইয়াৰ পিছতো বহুত বিভিন্ন ব্যক্তিয়ে বিহুৰ ওপৰত সংজ্ঞা দাঙি ধৰিছে তেনেকুৱা বহুত আছে বিহু ক'ৰ পৰা উৎস হ'ল কিছু মতে আমাৰ কৃষ্টি এই বিহুটো আমাৰ কৃষিৰ পৰা খেতিৰ পৰা উৎপন্ন হোৱা বুলি কয় বিভিন্নজনে বিভিন্ন ইয়াত কয় কিন্তু তথাপিতো আমি এটাই জানো আমাৰ ৰংঘৰ বাকৰিৰ পৰা আমাৰ অসমীয়া বাপুতি শাসনত এই ৰঙালী বিহু উৎপন্ন হোৱা বুলি আমি জানি লৈছোঁ Sound. Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ